সমুদ্ৰ মন্থনত ওলোৱা 14 ৰত্নৰ মাহাত্ম্য কথা। আপোনালোক সকলোৱে সমুদ্ৰ মন্থনৰ কাহিনীৰ বিষয়ে কম বেছি পৰিমাণে নিশ্চয় জানে আৰু আপোনালোকে নিশ্চয় এই কথাও জানে যে অমৃত প্ৰাপ্ত কৰিবলৈকে চিৰবৈৰী দেৱতা আৰু দৈত্যসকলে লগ লাগি সমুদ্ৰৰ মন্থন কৰিছিল। মন্থনৰ ফলত এটা সময়ত সমুদ্ৰ গহ্বৰৰ পৰা অমৃত ওলাই আহিছিল আৰু সেই অমৃত পান কৰিবলৈ দেৱতা আৰু অসুৰৰ মাজত বিবাদৰ সৃষ্টি হৈছিল। তেতিয়া ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰি ছল কৰি দেৱতাসকলক অমৃত পান কৰাইছিল। কিন্তু আপুনি বাৰু এই কথা জানেনে যে সমুদ্ৰ মন্থনৰ সময়ত অমৃতৰ বাহিৰেও আৰু 13টা বস্তু সাগৰ গহ্বৰৰ পৰা ওলাই আহিছিল। অমৃতৰ লগতে সেই 13টা বস্তুক একেলগে ধৰ্মগ্ৰন্থসমূহত সমুদ্ৰ মন্থনৰ পৰা ওলোৱা 14টা ৰত্ন বুলি উল্লেখ কৰা হৈছে। আজি আমি সমুদ্ৰ মন্থনৰ পৰা ওলোৱা সেই 14টা ৰত্ন আৰু সেইবোৰৰ মাহাত্ম্যৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। আহকচোন আজি আমি সেই 14টা ৰত্নৰ বিষয়ে জানো। ধৰ্মগ্ৰন্থসমূহৰ মতে এসময়ত মহৰ্ষি দুৰ্বাসাৰ অভিশাপৰ বাবে লক্ষ্মী দেৱীয়ে স্বৰ্গ ত্যাগ কৰিছিল, যাৰ বাবে স্বৰ্গ শ্ৰীহীন হৈ পৰিছিল আৰু পৰিণামস্বৰূপে দেৱৰাজ ইন্দ্ৰকে আদি কৰি আন সকলো দেৱতা শক্তিহীন হৈ পৰিছিল আৰু তেতিয়া দৈত্যসকলে স্বৰ্গ অধিকাৰ কৰি লৈছিল। এই বিপদৰ পৰা উদ্ধাৰৰ উপায় বিচাৰি দেৱতাসকলে ভগৱান বিষ্ণুৰ ওচৰলৈ গৈছিল। তেতিয়া ভগৱান বিষ্ণুৱে দেৱতাসকলক দৈত্যসকলৰ লগ লাগি সমুদ্ৰ মন্থন কৰাৰ কথা কৈছিল আৰু লগতে কৈছিল যে সমুদ্ৰ মন্থনৰ ফলত যি অমৃত পোৱা যাব সেই অমৃত পান কৰিলে আপোনালোকে হেৰুৱা শক্তি ঘূৰাই পাব আৰু অমৰ হৈ যাব। ভগৱান বিষ্ণুৰ পৰামৰ্শ অনুসৰি দেৱতাসকলে যেতিয়া দৈত্যৰাজ বলিক সমুদ্ৰ মন্থনৰ কথা ক'লে তেতিয়া অমৰত্ব লাভৰ লোভত পৰি বলিয়েও সমুদ্ৰ মন্থন কৰিবলৈ সাজু হ'ল। তাৰ পাছত বাসুকী নাগক ৰচি আৰু মন্দ্ৰাচল পৰ্বতক মেথনি হিচাপে ব্যৱহাৰ কৰি দেৱতা আৰু দৈত্যসকলে লগ লাগি সমুদ্ৰ মন্থন আৰম্ভ কৰিলে। এই মন্থনৰ ফলত সাগৰ গহ্বৰৰ পৰা এটা এটাকৈ 14টা ৰত্ন ওলাই আহিছিল। সমুদ্ৰ মন্থনৰ ফলত সাগৰ গহ্বৰৰ পৰা প্ৰথমে হলাহল বিষ ওলাই আহিছিল, যাৰ জ্বালা অতি তীব্ৰ আছিল। হলাহল বিষৰ জ্বালাৰ প্ৰকোপত সকলো দেৱতা আৰু দৈত্য জ্বলিবলৈ ধৰিলে আৰু তেওঁলোকৰ শক্তি ক্ষীণ হ'বলৈ ধৰিলে। তেতিয়া সকলো দৈত্য দেৱতাই হলাহল বিষৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰিলে। ভগৱান শিৱই দেখিলে যে হলাহল বিষৰ প্ৰভাৱত সৃষ্টি ধ্বংস হৈ পৰিব। সেয়েহে দেৱতা আৰু অসুৰৰ প্ৰাৰ্থনাত ভগৱান শিৱই সেই হলাহল বিষ হাতৰ তলুৱাত ৰাখি পান কৰিলে। কিন্তু দেৱী পাৰ্বতীয়ে সেই বিষ শিৱৰ ডিঙিৰ তললৈ যাবলৈ নিদিলে। সেয়েহে হলাহল বিষৰ প্ৰভাৱৰ বাবে শিৱৰ ডিঙি নীলা হৈ পৰিল, যাৰ বাবে ভগৱান শিৱক নীলকণ্ঠ বুলিও কোৱা হয়। হলাহল বিষ পান কৰাৰ সময়ত ভগৱান শিৱৰ হাতৰ পৰা নিগৰি অলপ বিষ পৃথিৱীত পৰিছিল, যিবোৰ সাপ বিছা আদি প্ৰাণীবোৰে গ্ৰহণ কৰিছিল। তাৰ বাবেই এই প্ৰাণীবোৰ বিষাক্ত হৈ পৰিল। হলাহল বিষক সমুদ্ৰ মন্থনৰ পৰা ওলোৱা প্ৰথম ৰত্ন বুলি কোৱা হয়। এই প্ৰথম ৰত্নৰ তাৎপৰ্য হ'ল যেতিয়া মনক মন্থন কৰা হয় তেতিয়া আটাইতকৈ বেয়া চিন্তাবোৰ প্ৰথমে ওলাই আহে।
কিন্তু আমি কেতিয়াও বেয়াক আমাৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ দিয়া উচিত নহয়। এই বেয়া চিন্তাবোৰ আমি ভগৱানৰ ওচৰত সমৰ্পণ কৰি তাৰ পৰা মুক্ত হ'ব লাগে। হলাহল বিহৰ পাছত সমুদ্ৰ মন্থনৰ পৰা ওলোৱা দ্বিতীয় ৰত্ন আছিল কামধেনু গাই। কামধেনু গাই অগ্নিহোত্ৰ অৰ্থাৎ যজ্ঞৰ বাবে সামগ্ৰী উৎপাদন কৰিবলৈ ওলাইছিল। সেয়েহে ব্ৰহ্মবাদী ঋষিসকলে কামধেনু ৰত্ন গ্ৰহণ কৰিলে। কামধেনুক পৌৰাণিক কাহিনীত এনে এক চমৎকাৰী গাই বুলি বৰ্ণনা কৰা হৈছে, যাৰ দৈবিক শক্তি আছিল আৰু যাৰ দৃষ্টি পৰা মাত্ৰকে মানুহৰ দুখ কষ্ট দূৰ হৈছিল। কামধেনু গাইৰ গাখীৰক অমৃতৰ দৰে গণ্য কৰা হৈছিল। কামধেনু মনৰ পবিত্ৰতাৰ প্ৰতীক। কামধেনু গাইৰ তাৎপৰ্য হ'ল, যেতিয়া মনৰ পৰা বিষ অৰ্থাৎ বেয়া চিন্তাবোৰ আঁতৰি যায়, তেতিয়া আমাৰ মন নিৰ্মল হৈ পৰে আৰু এনে পৰিস্থিতিত ঈশ্বৰৰ ওচৰলৈ যোৱাটো সহজ হৈ পৰে। সমুদ্ৰ মন্থনৰ পৰা ওলোৱা তৃতীয় ৰত্ন হৈছে উচ্চশ্ৰৱা ঘোঁৰা। উচ্চশ্ৰৱা ঘোঁৰাৰ ৰত্ন দৈত্যৰাজ বলিয়ে গ্ৰহণ কৰিছিল। উচ্চশ্ৰৱা শব্দটোৰ বহু অৰ্থ আছে, যেনে যাৰ উচ্চ খ্যাতি আছে, যাৰ কাণ ওখ, অথবা যিজনে ভালকৈ শুনে। উচ্চশ্ৰৱা ঘোঁৰাৰ ৰং আছিল বগা। এই ঘোঁৰাটোৱে মনৰ গতিৰ দৰেই গতি কৰিছিল। সেয়েহে উচ্চশ্ৰৱা ঘোঁৰাক মনৰ গতিৰ প্ৰতীক বুলি গণ্য কৰা হয়। যেতিয়াই মানুহৰ মন লেকামহীন হয়, তেতিয়াই দূষিত হৈ পৰে। মানুহক বেয়া কৰ্ম কৰিবলৈ প্ৰেৰিত কৰে। গতিকে ঈশ্বৰক প্ৰাপ্ত কৰিবলৈ হ'লে মনৰ গতি বন্ধ কৰিব লাগিব। সমুদ্ৰ মন্থনৰ পৰা ওলোৱা চতুৰ্থ ৰত্ন হৈছে ঐৰাৱত হাতী। ঐৰাৱত হাতী দেৱৰাজ ইন্দ্ৰই গ্ৰহণ কৰিছিল। সেইবাবেই ইয়াক ইন্দ্ৰহস্তী বা ইন্দ্ৰকুঞ্জৰ বুলিও কোৱা হয়। ধৰ্মগ্ৰন্থত ঐৰাৱত হাতীৰ ৰং বগা আৰু 4টা দাঁত থকা বুলি বৰ্ণনা কৰা হৈছে। ঐৰাৱত হাতী বুদ্ধিৰ প্ৰতীক আৰু ইয়াৰ 4টা দাঁতে লোভ, মোহ, কামনা আৰু ক্ৰোধক প্ৰতিনিধিত্ব কৰে। বিশুদ্ধ আৰু নিৰ্মল বুদ্ধিৰেহে আমি এই বিকাৰসমূহ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। যেতিয়া আমাৰ মন বেয়া বিকাৰবোৰৰ পৰা আঁতৰি থাকে, তেতিয়াহে বুদ্ধি নিৰ্মল হয় আৰু পোহৰৰ দৰে উজ্বলি উঠে। সমুদ্ৰ মন্থনৰ পৰা ওলোৱা পঞ্চম ৰত্ন হৈছে কৌস্তুভমণি, যিটো ভগৱান বিষ্ণুৱে হৃদয়ত ধাৰণ কৰিছিল। কৌস্তুভমণি অতি উজ্জ্বল আছিল আৰু বিশ্বাস কৰা হয় যে এই ৰত্ন য'তেই থাকে তাত কোনো ধৰণৰ অপায় অমংগল নহয়। কৌস্তুভমণি ভক্তিৰ প্ৰতীক। যেতিয়া আমাৰ মনৰ পৰা সকলো কু অভ্যাস নাইকিয়া হ'ব, মনৰ বেয়া চিন্তাবোৰ আঁতৰি যাব, তেতিয়া আমাৰ বুদ্ধি বিশুদ্ধ হৈ পৰে আৰু তেতিয়াই আমাৰ মনত ভক্তিভাৱ উদয় হয় আৰু এই ভক্তি ভগৱানে গ্ৰহণ কৰে। সমুদ্ৰ মন্থনৰ পৰা ওলোৱা ষষ্ঠ ৰত্ন হৈছে পাৰিজাত অথবা কল্পবৃক্ষ। এই পাৰিজাত বৃক্ষৰ বিশেষত্ব আছিল যে ইয়াক স্পৰ্শ কৰিলেই ক্লান্তি দূৰ হয়। পৌৰাণিক বিশ্বাস অনুসৰি এই গছজোপা এনে আছিল, যিয়ে সকলো কামনা পূৰণ কৰিব পাৰিছিল। কল্পবৃক্ষক কল্পতৰু অথবা কল্পদ্ৰুম বুলিও কোৱা হয়। এই কল্পবৃক্ষৰ ৰত্ন দেৱতাসকলে স্বৰ্গত ৰোপণ কৰিছিল। কল্পবৃক্ষ ইচ্ছাৰ প্ৰতীক। ইয়াৰ তাৎপৰ্য হ'ল, আমি যেতিয়া ঈশ্বৰ প্ৰাপ্তিৰ চেষ্টা কৰোঁ, তেতিয়া আমাৰ সকলো ইচ্ছা বা কামনা ত্যাগ কৰিব লাগিব। কিয়নো যদিহে মনত কোনো ইচ্ছা বা কামনা থাকে, তেন্তে ঈশ্বৰ প্ৰাপ্তি কৰাটো
সম্ভৱ নহয় আৰু ঈশ্বৰৰ সান্নিধ্য লাভ কৰিলে স্বতঃস্ফূৰ্তভাৱে শৰীৰৰ ক্লান্তি দূৰ হয় আৰু তেতিয়া মনলৈ শান্তি আহে। সমুদ্ৰ মন্থনৰ পৰা ওলোৱা সপ্তম ৰত্ন হৈছে ৰম্ভা নামৰ এগৰাকী অপ্সৰা। সাগৰৰ পৰা ওলাই ৰম্ভাই নিজেই দেৱতাসকলৰ ওচৰ চাপি গৈছিল। তেতিয়া দেৱতাসকলে দেৱৰাজ ইন্দ্ৰৰ হাতত ৰম্ভাক সঁপি দিছিল। পাছত এই ৰম্ভাই ইন্দ্ৰসভাৰ প্ৰমুখ নৃত্যাংগনা হৈছিল। অপ্সৰা ৰম্ভাৰ ৰত্ন মনৰ মাজত লুকাই থকা কাম বাসনা আৰু স্বাৰ্থপৰতাৰ প্ৰতীক। সেই পৰিস্থিতিত মনটোৰ ওপৰত নিয়ন্ত্ৰণ থকাটো অতি প্ৰয়োজনীয়। ইয়াৰ তাৎপৰ্য হ'ল ভক্তিৰ সময়ত আমি লোভী হোৱা উচিত নহয়। সমুদ্ৰ মন্থনৰ পৰা ওলোৱা অষ্টম ৰত্ন হৈছে দেৱী লক্ষ্মী। যেতিয়া ক্ষীৰসাগৰৰ পৰা লক্ষ্মী দেৱী আৱিৰ্ভাৱ হ'ল তেতিয়া তেওঁক দেৱতা, ঋষি আৰু দৈত্য সকলোৱে নিজৰ লগত ৰাখিব বিচাৰিছিল। কিন্তু লক্ষ্মীয়ে ভগৱান বিষ্ণুৰ লগত থাকিবলৈ মানি লৈছিল। ইয়াৰ অৰ্থ হ'ল কৰ্ম কৰিব জনা লোকৰ হাতলৈহে লক্ষ্মী অৰ্থাৎ ধন আহে। লক্ষ্মী হৈছে ধন সম্পত্তি, ঐশ্বৰ্য বিভূতি আৰু অন্যান্য সাংসাৰিক সুখৰ প্ৰতীক। আমি যেতিয়া ঈশ্বৰক লাভ কৰিব বিচাৰোঁ তেতিয়া সাংসাৰিক সুখবোৰেও আমাক আকৰ্ষণ কৰে। কিন্তু আমি সেইবোৰৰ প্ৰতি গুৰুত্ব নিদি কেৱল ঈশ্বৰ ভক্তিত মনোনিৱেশ কৰা উচিত। সমুদ্ৰ মন্থনৰ পৰা ওলোৱা নৱম ৰত্ন হৈছে বাৰুণী দেৱী। ভগৱান বিষ্ণুৰ অনুমতি সাপেক্ষে ইয়াক দৈত্যসকলে লাভ কৰিছিল। প্ৰকৃততে বাৰুণী মানে সুৰা বা মদ, আৰু সেইবাবেই অসুৰবোৰ সদায় মদত ডুব গৈ থাকিছিল। মদ্যপান শৰীৰ আৰু সমাজৰ বাবে হানিকাৰক। যদিহে ঈশ্বৰ প্ৰাপ্তি কৰিব বিচাৰে তেন্তে প্ৰথমে নিচা ত্যাগ কৰিব লাগিব। তেতিয়াহে ঈশ্বৰৰ কৃপা প্ৰাপ্ত কৰিব পাৰিব। সমুদ্ৰ মন্থনৰ পৰা ওলোৱা দশম ৰত্ন হৈছে চন্দ্ৰ। ভগৱান শিৱই এই ৰত্ন মূৰত ধাৰণ কৰিছিল। চন্দ্ৰ শীতলতাৰ প্ৰতীক। ইয়াৰ তাৎপৰ্য হ'ল যেতিয়া আমাৰ মন বেয়া চিন্তা, লোভ, কামনা, মদ্যপান আদিৰ পৰা মুক্ত হ'ব তেতিয়াহে ঈশ্বৰ সাধনা কৰিবলৈ উপযুক্ত হয় আৰু তেনে ভক্তইহে ঈশ্বৰ প্ৰাপ্তি কৰিবলৈ সক্ষম হয়। সমুদ্ৰ মন্থনৰ পৰা ওলোৱা একাদশ ৰত্ন হৈছে সাৰংগ ধনু। এই সাৰংগ ধনু ভগৱান বিষ্ণুৱে গ্ৰহণ কৰিছিল। সাৰংগ ধনু বীৰত্বৰ প্ৰতীক। ইয়াৰ তাৎপৰ্য হ'ল ধনুৰে বান মাৰি শত্ৰু নাশ কৰাৰ দৰেই আমাৰ বিবেক আৰু বুদ্ধি নামৰ বান মাৰি মনৰ বেয়া চিন্তা বা বিকাৰবোৰ নাশ কৰিব লাগে। তেতিয়াহে আমি ঈশ্বৰ সাধনাত একাগ্ৰ হ'ব পাৰিম। সমুদ্ৰ মন্থনৰ পৰা ওলোৱা দ্বাদশ ৰত্ন হৈছে পাঞ্চজন্য শংখ। এই পাঞ্চজন্য শংখ ভগৱান বিষ্ণুৱে নিজৰ লগত ৰাখিছিল। বিষ্ণু পুৰাণৰ মতে দেৱী লক্ষ্মী সমুদ্ৰৰাজৰ কন্যা আৰু শংখ তেওঁৰ ভাতৃ। সেয়েহে শংখ য'ত থাকে তাতেই দেৱী লক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ তাৎপৰ্য হ'ল দেহৰ ভাগৰ বা ক্লান্তি নোহোৱা হোৱাৰ পাছত মনটো ভক্তিত মগ্ন হৈ পৰে। সমুদ্ৰ মন্থনৰ পৰা ওলোৱা ত্ৰয়োদশ ৰত্ন হৈছে ধনন্তৰী। ধনন্তৰীক ভগৱান বিষ্ণুৰ অৱতাৰ বুলি গণ্য কৰা হয়। সাগৰ মন্থনৰ সময়ত শেষত অমৃতেৰে ভৰা সোণৰ পাত্ৰ এটালৈ ধনন্তৰীৰ আৱিৰ্ভাৱ হৈছিল। অমৃত বিতৰণৰ পাছত দেৱৰাজ ইন্দ্ৰৰ প্ৰাৰ্থনাত ভগৱান ধনন্তৰীয়ে দেৱতাৰ চিকিৎসকৰ পদ গ্ৰহণ কৰিছিল। ধনন্তৰীক আয়ুৰ্বেদৰ জনক বুলি কোৱা হয়।
ধনন্তৰীয়ে ৰচনা কৰা ধনন্তৰী সংহিতা আয়ুৰ্বেদৰ মূল গ্ৰন্থ। ভগৱান ধনন্তৰী হৈছে সুস্থ শৰীৰ আৰু নিৰ্মল মনৰ প্ৰতীক। যেতিয়া আমাৰ শৰীৰ সুস্থ আৰু মন নিৰ্মল থাকে তেতিয়াহে আমি ঈশ্বৰক লাভ কৰিব পাৰিম। সমুদ্ৰ মন্থনৰ পৰা ওলোৱা চতুৰ্দশ ৰত্ন হৈছে অমৃত ৰত্ন। এই অমৃত ত্ৰয়োদশ ৰত্ন ধনন্তৰীয়ে হাতত লৈ আহিছিল। অমৃতৰ আক্ষৰিক অৰ্থ হৈছে অমৰত্ব। ধৰ্মগ্ৰন্থসমূহত অমৃতক অমৰত্ব প্ৰদান কৰা ৰাসায়নিক পদাৰ্থৰ অৰ্থত ব্যৱহাৰ কৰা হৈছে। অমৃত শব্দটো প্ৰথমে ঋগ্বেদত দেখা যায়, য'ত ইয়াক হোমৰস বুলি অভিহিত কৰা হৈছে। অমৃত দেখি অসুৰবোৰে নিজৰ মাজতে যুদ্ধ কৰিবলৈ ধৰিলে। তেতিয়া ভগৱান বিষ্ণুৱে মোহিনীৰ ৰূপ লৈ দৈত্যসকলক প্ৰতাৰণা কৰি দেৱতাসকলক অমৃত পান কৰাইছিল। ভগৱান ধনন্তৰীয়ে সকলো দেৱতাক অমৃত পান কৰাই শক্তিহীনতা দূৰ কৰিছিল। ইয়াৰ তাৎপৰ্য হ'ল, যেতিয়া আমি বেয়াবোৰ আঁতৰাই ভক্তিত মগ্ন হ'ম তেতিয়া আমি ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰাটো নিশ্চিত। এনেদৰে পৌৰাণিক কালত দৈত্য আৰু দেৱতাসকলে মিলি সমুদ্ৰ মন্থন কৰিছিল আৰু সেই মন্থনৰ পৰা 14বিধ বিভিন্ন ৰত্ন ওলাইছিল। পাছত বিভিন্ন পণ্ডিতে এই সমুদ্ৰ মন্থন আৰু তাৰ পৰা ওলোৱা 14বিধ ৰত্নৰ বিষয়ে বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে। যিয়েই নহওক, সমুদ্ৰ মন্থন মানে হৈছে নিজৰ মনটোক মন্থন কৰা। মন মন্থনৰ ফলত আমাৰ বিবেক আৰু বুদ্ধিৰ উন্মেষ ঘটে। বিবেক আৰু বুদ্ধি মানৱ জীৱনৰ বাবে অমৃতসম। এই বিবেক আৰু বুদ্ধি নামৰ অমৃত প্ৰাপ্ত কৰি তথা সেই অমৃত পান কৰি অৰ্থাৎ বিবেক আৰু বুদ্ধি কাৰ্য কৰি আমি জীৱনৰ সঠিক লক্ষ্য নিৰ্ধাৰণ কৰি লৈ সেই লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ম আৰু তেতিয়াই আমি সফল জীৱন যাপন কৰিব পাৰিম। বান্ধৱসকল, আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও আমাৰ লগত সংযুক্ত হৈ থাকি এনেধৰণৰ ধৰ্মীয় বিষয়ৰ কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।